বিজেপি দলৰ পৰা টিকেট প্ৰত্যাশী। মই দলৰ পৰা টিকেট বিচাৰিছোঁ। যদি দলৰ ফালৰ পৰা মোক টিকেট দিয়ে তেন্তে মই নিৰ্বাচন খেলিম। কেনেকুৱা সমৰ্থন পাইছে সম্বন্ধীয় সমষ্টিত? ৰাইজৰ মাজত মই ভালেই সহায় সহযোগিতা পাই আছোঁ। ৰাইজে মোক বিচাৰি আছে আৰু ৰাইজৰ এটা কথা মানে বিশেষ কৰি মোক কৈছে যে আমাৰ জনীয়া সমষ্টিত আগৰ জনীয়া সমষ্টি বৰ্তমান মন্দিৰ সমষ্টিৰ আমাৰ বহুত অভাৱ অভিযোগ আছে। গতিকে আমাৰ চৰকাৰ পক্ষৰ ফালৰ পৰা যদি বিধায়ক হয় তেন্তে হয়তো আমাৰ বহুতখিনি অভাৱ অভিযোগ পূৰণ কৰিব পাৰিব। গতিকে সেই হিচাপে মই ভাবোঁ যে হয়তো আমাৰ ইয়াতে আগে পিছে বহুত বিধায়ক গৈছে বা বৰ্তমানো আছে। 2026 চনৰ বাবে যদি বিজেপি দলৰ ফালৰ পৰা যদি আমাৰ টিকেট দিয়ে আমুক, তেন্তে আমাৰ ৰাইজে মোক সহায় সহযোগিতা কৰিব। আৰু মই আৰু এটা আশাবাদী, বিশেষ কৰি আশাবাদী আমাৰ ৰাইজৰ ওপৰত মোৰ আশা আছে। যিহেতু আমাৰ ভাৰতীয় জনতা পাৰ্টি বিজেপি চৰকাৰে আমাৰ সমষ্টিত যথেষ্ট উন্নয়নমূলক কামো কৰিছে। আঁচনিৰ ক্ষেত্ৰত হওক বা ৰাস্তা ঘাটৰ ক্ষেত্ৰতে হওক, বিভিন্ন চাকৰি বাকৰিৰ ক্ষেত্ৰত আমাৰ সংখ্যালঘু এৰিয়াতো বহুতো চাকৰি পাইছে। আৰু চাকৰিৰ ক্ষেত্ৰতো বহুত নিকা চাকৰি হৈছে, এইটো আপোনালোকেও গম পায়। কোনো এটা চাকৰি কোনো এজন মানুহ ক'ব নোৱাৰিব যে আমি পইচা দি চাকৰি লৈছোঁ। গতিকে খুব নিকাভাৱে চাকৰি পাইছে। গতিকে সেইকাৰণে মই ভাবোঁ যে যদি আমাৰ বিজেপি দলৰ পৰা মই যদি টিকেট পাওঁ তেন্তে মোক ৰাইজে সহায় সহযোগিতা কৰিব।